মানস ব্লগছৰ এটা নতুন ভিডিঅ' হয় মই মানে যত আপুনি চাইছে মানস ব্লগছ আৰু যিসকলে গাহৰি খাই ভাল পায় সেইসকলৰ কাৰণে এটা একদম মজা ভিডিঅ' আৰু যোৰহাটত এখন আমাৰ গড়মূৰত আছে মিনি ধাবা আমাৰ বহুতো ল'ৰা ছোৱালী ইয়াত আহে বহুতে চিনি পায় ইয়াত গাহৰিৰ কাৰণে একদম ফেমাছ হয় একদম গাহৰি একদম মজা বনায় লগতে চিকেনো বনায় আৰু একদম কম দামত একদম ধুনীয়া এটা আইটেম দিয়ে আপোনালোকক আৰু আপোনালোকে আহি ইয়াত আপোনালোকে গাহৰি মাংসৰ জুতি ল'ব পাৰে লগতে যিসকলে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মুৰ্গী মাংসৰ ব্যৱস্থা আছে আৰু ইয়াত দামো বৰ এটা বেছি নহয় আৰু দোকানখন যথেষ্ট সৰু কিন্তু ইয়াত মানুহ যথেষ্ট মানুহে ভৰি থাকে এইফালে আমাৰ কেইবাজন দাদা আহিছে কেনেকুৱা লাগে মজা কিমান বাৰু আজিলৈকে বেছি বহুত 100 বাতকৈ বেছি হ'ল খাব দাদা অকণ লাজ কৰিছে বাৰু আৰু এতিয়া ভিতৰত মানুহ কিমান আছে আপোনালোকক দেখাই দিম আৰু এতিয়া ভিতৰত গৈ আইটেমখিনি কেনেকুৱা কি আছে আৰু দাম কেনেকুৱা কি আপোনাক সকলোখিনি ডিটেইলছ দি আছো ভিতৰত গৈ এইবিলাক খালে নাই খালো ধুনীয়া বনাইছে ভাল হৈছে আগত আহিছো ইয়াত আহিব পাৰিব মানুহ ভাল বনাই আপোনাক মই নিজেতো বাৰু খাইছোৱে আজি বেলেগ যিসকল অহা নাই সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছো আপুনি খালে নাই খালো আমি প্ৰায় খাওঁই কেনেকুৱা লাগিলে ভাল লাগিলে দামো ঠিক আছে ৰিজনেবল আইটেমটো ধুনীয়া দিয়ে ভাল হেঁপাহ পলাই খাই দিব পাৰে আমি প্ৰায় খাওঁই এইবিলাক আৰু এতিয়া এইপিনে ভিতৰলৈ আহিছো আৰু ভিতৰত একদম জেগাৰ পৰা ভৰ্তি আছে বাহিৰতো মানুহ ৰখি আছে দাদা কেনেকুৱা লাগিছে খাই ভাল লাগিছে আগতে আহিছে নাই সদায় আহে আৰু প্লেট গাহৰি খাইছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বেলেগ মানুহ কি বুলি ক'ব আহিলে ক'ব নাই কি বুলি ক'লে আৰু বেলেগ মানুহ আহিলে কি ক'ব বেলেগ মানুহ আহিবলৈ ক'ম ইয়াতে বেলেগ টেষ্টি পায় ল'ৰাটো এনেকুৱা গাহৰি বেলেগ ক'তো নাপাব দোকান কিন্তু সৰু চাওক একদম যদি সেয়াই দোকানখন সৰু হ'ব পাৰে কিন্তু ইয়াত কোৱালিটি মানে বহুত ভাল যথেষ্ট ধুনীয়াকৈ দিয়ে আৰু এতিয়া মিনি ধাবাৰ যিটো পাকঘৰ য'ত বনোৱা পেলা জেগাবলৈ আহিছো ইয়াত দাদা একদম ধুনীয়াকৈ সজাই আছে তাত আপোনাৰ প্ৰথমতে নামটো বিকাশ বৰা আৰু এই ব্যৱসায়ৰ লগত আপোনাৰ কিমান মান দিন হ'ল মোৰ এইটো জন্মগত দেউতাৰ কেণ্টিন আছিলে কলেজ কেণ্টিন জেইচি আছিলে ন জেইচি কেণ্টিন আছিলে দেউতাৰ লগতে থাকি কোনোবা যে জেইচিৰ এক্স ষ্টুডেণ্টে চাই আছে কিন্তু তেন্তে বিকাশক চিনি পাই যাব আৰু এতিয়া আপোনাৰ ডেইলি আপুনি গাহৰি কিমান কেজি বিকে মই 30 কিলো 28 কিলো এনেকৈ ডেইলি 28 কিলো 30 কিলো আৰু লগত ব্ৰইলাৰো পায় বুলি শুনিছোঁ ব্ৰইলাৰ পায় ব্ৰইলাৰ কিমান মান বনায় ডেইলি 10 কেজি 11 কেজি এনেকৈ 10 কেজি 11 কেজি বনাই যায় হয় আৰু কিমান মান প্লেট বিক্ৰী হয় ডেইলি 250 300 এনেকৈ যায় 250 ডেইলি বিক্ৰী হয় আৰু আপুনি খোলে কেইটাত মই ৰাতিপুৱা 6টাত আহিব লাগে ৰাতিপুৱা 6টাতে আৰম্ভ কৰে মানে বনোৱা কামখিনি আৰু খাব কেইটাত পৰা হয় একদম পুৰা 12টাত কাটা 12টাত আৰু এইপিনে চাওক এইটো কি থালি এইটো চিকেন এইটো চিকেন ন চিকেন আৰু চাওক চিকেন আছে লগত এইপিনে এইটো আলু ভাজি আছে ন আলু ভাজি এইপিনে দাইল আৰু এইপিনে মাটি দাইলৰ তাৰকা আৰু এইফালে এইখন হৈছে পৰ্ক থালি একদম যথেষ্টখিনি পৰ্ক দিছে এয়া আপোনাৰ আলুৰ লগত এয়া দাইল এয়া এইপিনে আপোনাৰ মাটি দাইলৰ তাৰকা ইয়াৰ লগত আপোনাৰ খৰিচা যিহেতু গাহৰি আছে লগত এটুকুৰা পিঁয়াজ তাৰপিছত আৰু আপোনাক এটা মেইন কথা সুধিছোঁ আৰু আপুনি যে খানাটো বনায় ইমান যে টেষ্টি হয় চবেই যে খাবলৈ আহে ইমান দূৰৰ পৰা হয় মেইন ইয়াৰ আঁৰত কাহিনীটো কি কাহিনীটো মানে আপোনাৰ মোৰ মেইন জুইত আৰু স্মক কৰোঁ মই বইল কৰি পেলাই এইটো হয় বাৰু একদম জুইত বনোৱা খানাৰ সোৱাদেই বেলেগ বাৰু আৰু এইটো আপোনাৰ কি বনাইছে বস্তুটো অৰিজিনেল হ'ব লাগিব এইটো পৰ্ক হয় এইটো পৰ্ক ন এয়া চাওক একদম পৰ্ক দাদাই সজাই আছে অলপ দিগদাৰ দিছোঁ বাৰু যিহেতু ব্যস্ত মানুহ বাহিৰত বৰ ৰখি আছে আৰু চিকেনটো দেখাই দিব এবাৰ এয়া পৰ্ক হয় আৰু গোটেই আইটেমকেইটা দাদা এবাৰ সোনকালে দেখাই দিব এয়া পৰ্ক এইটো পৰ্ক তাৰপিছত এইফালে এয়া পৰ্ক তাৰপিছত এইফালে চিকেন তাৰপিছত আৰু দাইল চাইলখিনি দেখাই দিব দাইলখিনি এইখিনি মচুৰ দাইল এয়া মচুৰ দাইল তাৰপিছত এইখিনি মাটি দাইল তাৰকা হয় এই মাটি দাইল তাৰকা এয়া খৰিচা আৰু খৰিচাটো আপুনি ক'ব নাই সদায় নাগালেণ্ড তুমচাঙৰ পৰা আনো নাগালেণ্ডৰ পৰা আহে ন আৰু এইফালে এইফালে এইটো আলু ড্ৰাই ফ্ৰাই এতিয়া আলু ড্ৰাই ফ্ৰাই হয় আৰু যদি ইয়াত আপোনাৰ পেকিং চিষ্টেম হয় পেকিং 150 আৰু এতিয়া মেইন দামটো কৈ দিছোঁ পৰ্ক থালি কিমান 120 আৰু চিকেন 120 চাওক আপোনালোকে 120 টকাত একদম ভোক গুচাই একদম আৰামে খাব পাৰে আৰু যিহেতু মই ইয়াত বহুতবাৰ খাইছোঁ আৰু বহুতে সুধি থাকে মিনি ধাবা কৰিছে এটা ভিডিঅ' লাগে সেইটো কাৰণে আজি বনাই দিছোঁ আৰু আপোনাৰ ইয়াত গুগল পে' সুবিধা আছে নে চব সুবিধা আছে গুগল পে' সুবিধা আছে পইচা নাথাকিলেও সুবিধা আছে এইটো ডাঙৰ কথা কৰিলে এইটো কেনেকৈ খাই যাব ডেইলি আহি থকা মনটো এদিন টিকি দিব নোৱাৰি নেকি সেইটো হয় বাৰু মোক আগতে মোকো দিছে বাৰু আৰু দাদা আৰু বাহিৰত চাওক বাহিৰত মানুহ পুৰা একদম ভৰ্তি হৈ গ'ল চাওক এইপিনে বাহিৰতো মানুহ ৰখি আছে আৰু এজন আপুনি আগতে আহিছে নে চিকেন আগতে আহিছে ভাল লাগে মেইন কি খায় গাহৰি আৰু এজন দাদাক দেখিছোঁ আগতে খাইছে নে ইয়াত খাইছে কেনেকুৱা পায় খাই পেলাই ভাল পায় ন
তাৰপিছত মানুহ আহিয়ে আছে এতিয়াও আৰু দাদা একদম পুৰা কামত লাগি আছে এয়া দাদা একদম থালি সজাই আনি আছে আৰু দাদা ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু যদি কোনোবা আহিব বিচাৰে নাম্বাৰটো তলত দি দিছোঁ আগতীয়াকৈ কণ্টেক্ট কৰি কি বাৰে খোলা থাকে সুধিলেও পাৰিব আৰু এখন দেওবাৰে বন্ধ থাকে আৰু এড্ৰেছটো মই কৈ দিলোঁ যোৰহাট JEC গড়মূৰৰ JEC একদম ফ্ৰণ্টতে আছে মিনি ধাবা আহিব পাৰে আৰু আহি আপোনালোকে ইয়াত গাহৰি জুতি ল'ব পাৰে ধন্যবাদ